যোৰহাটত ক্ৰমান্বয়ে বৃদ্ধি পোৱা নিষিদ্ধ ড্ৰাগছৰ প্ৰচলন ৰোধ কৰা আৰু ইয়াৰ অবৈধ সৰবৰাহকাৰী চক্ৰক উৎখাত কৰাৰ দাবীত আজি উত্তাল হৈ পৰে যোৰহাট চহৰ। সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু অসম সেনাৰ যোৰহাট জিলা সমিতিৰ যৌথ উদ্যোগত চহৰখনত এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰীসকলে ড্ৰাগছ ব্যৱসায়ী আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসন তথা আৰক্ষীক দাবী জনায়। হাতত বিভিন্ন প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰী ছাত্ৰ যুৱকসকলে অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তপ্ত কৰি তোলে। যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া এই মাৰাত্মক ড্ৰাগছৰ বেহা যোৰহাটৰ চুকে কোণে গঢ়ি উঠাক লৈ সংগঠন দুটাই গভীৰ উদ্বেগ প্ৰকাশ কৰে। আছু আৰু অসম সেনাৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত কয় যে একাংশ অসাধু ব্যৱসায়ীয়ে ড্ৰাগছৰ মুকলি বেহা চলাই আহিছে, যাৰ ফলত স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী তথা যুৱ প্ৰজন্ম বিপথগামী হৈছে। কেৱল সৰু সুৰা সৰবৰাহকাৰী কৰায়ত্ব কৰিয়ে আৰক্ষীয়ে ক্ষান্ত নাথাকি এই সমগ্ৰ কলা ব্যৱসায় নিয়ন্ত্ৰণ কৰা মূল মাফিয়া তথা ড্ৰাগছ চিণ্ডিকেটসমূহ চিনাক্ত কৰি সম্পূৰ্ণৰূপে উৎখাত কৰিব লাগিব। সংগঠনটোৱে জিলা আয়ুক্তৰ জৰিয়তে চৰকাৰলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপোৰ্ট, পোহৰ লাইভি। চাওক, ইয়াৰ আগতেও আমি বাৰে বাৰে আমি ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছো, কিন্তু যোৰহাটত যেনেধৰণে আমি কাৰ্যসূচী গ্ৰহণ কৰি গৈছো তেনেধৰণে আকৌ ড্ৰাগছটো তেনেধৰণে যোৰহাটৰ পৰা আঁতৰি যোৱা নাই। ড্ৰাগছক নাইকিয়া কৰিবৰ কাৰণে প্ৰশাসনে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে। বিগত সময়ছোৱাত কিছু বছৰ ধৰি পেলাই যোৰহাটত যিগৰাকী আৰক্ষী অধীক্ষক আছিলে আৰু যোৰহাটত যিগৰাকী সদৰ থানাৰ যিগৰাকী OC আছিলে, সেই দুইজনে কেৱল ৰুমটোত সোমাই থাকি 3 বছৰমান সময় তেওঁলোকে এই ড্ৰাগছ বেপাৰীখিনিক তেওঁলোকে উৎসাহ যোগাই আহিলে, আৰু যাৰ কাৰণে যোৰহাটত অবাধ হাৰত ড্ৰাগছৰ বেপাৰী জন্ম হ'ল। আৰু যোৰহাটত এই ড্ৰাগছে যি ধৰণে গ্ৰাসত পৰিলে যুৱ প্ৰজন্মৰ, আপোনালোকে জানে ইতিমধ্যে যিটো ঘটনা ঘটি গৈছে, অন্বেষা শইকীয়াই আমি জনামতে ক্লাছ 8 মানৰ পৰাই তেওঁ ড্ৰাগছ সেৱন কৰিছিল বুলি আমি জানিবলৈ পাইছো। অতি ভয়ংকৰ কথা। যুৱ প্ৰজন্ম, নতুন প্ৰজন্মৰ সকলো যুৱক যুৱতী ড্ৰাগছৰ কবলত পৰিছে। যোৰহাটখন যিখন আমি শৈক্ষিক নগৰী, যিখন আমি শিক্ষাৰ নৱদ্বীপ বুলি কওঁ, যিখন সাংস্কৃতিক নগৰী বুলি কওঁ, এতিয়া যোৰহাটত নতুন বিভিন্ন ধৰণৰ ঘটনা ঘটিবলৈ লৈছে, যিখিনি ঘটনা কেতিয়াও আমি কোনো কালে আমি কামনা কৰা নাছিলো আৰু কোনোদিন আমি ভাবিবও পৰা নাছিলো। এতিয়া কথা এটাই স্পষ্ট কথা, যোৰহাটৰ পৰা ড্ৰাগছ নাইকিয়া কৰিবৰ কাৰণে প্ৰশাসনে এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, যাতে এটা স্পেচিয়েল চেল গঠন কৰিব লাগিব। পুলিচ প্ৰশাসনে স্পেচিয়েল চেল গঠন কৰি কেৱল মাত্ৰ ড্ৰাগছৰ পাছত সেইসকলে লাগি থাকিব। তেওঁলোকে যাতে বেলেগ কামৰ বাহিৰে বেলেগ কামৰ বাদ দি তেওঁলোকে কেৱল মাত্ৰ ড্ৰাগছ পেডেলাৰ সকলে কেনেধৰণে ক'ত আছে, যিটো সন্দেহজনক যিসকল পেডলাৰ আছে তেওঁলোকক নজৰত ৰাখিব লাগে, আৰু ড্ৰাগছ অহাৰ বাটসমূহত সম্পূৰ্ণৰূপে তালাচীৰ ব্যৱস্থা কৰিব লাগে। এনেকুৱা ধৰণে তেওঁলোকে ব্যৱস্থা কৰিব লাগিব। গাঁৱে গাঁৱে VDP পাৰ্টিসমূহৰ লগত তেওঁলোকৰ লগত কথা পাতি তেওঁলোকৰ লগত লৈ এটা সমিতি গঠন কৰিব লাগে, আৰু স্পেচিয়েল তেওঁলোকক পাৱাৰ দিব লাগে, তেওঁলোকক নিৰাপত্তাৰ দায়িত্ব ল'ব লাগে। গাঁৱে গাঁৱে ইয়াৰ বিৰুদ্ধে তালাচী চলিব লাগে, ইয়াৰ বিৰুদ্ধে অভিযান চলিব লাগে। লগতে প্ৰশাসনে সজাগতামূলক বিশেষ যিসমূহ সজাগতামূলক কাৰ্যসূচী ল'ব লাগে, যি সজাগতামূলক কাৰ্যসূচীয়ে যুৱ প্ৰজন্মক কিন্তু আকৰ্ষণ কৰিব পাৰে, তেনেকুৱা ধৰণৰ কাৰ্যসূচী দেখা গৈছে যে ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত বেছি আকৰ্ষিত। আছুৱে কিবা ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা আছুৱে আগৰ পৰাই বাটৰ নাট হওক বা বিভিন্ন ধৰণৰ সজাগতামূলক সভা পাতি আৰু সজাগতাসমূহ ৰেলী কৰাৰ বাতৰি আপোনালোকে পৰিৱেশন কৰি আহিছে বিগত সময়ছোৱাত। আমি যিখিনি কৰিব লাগে এটি ছাত্ৰ সংগঠন হিচাপে সেই কামখিনি আমি কৰি গৈছো, কিন্তু আমাৰ কথা হ'ল প্ৰশাসনৰ দায়িত্ব আছে। ড্ৰাগছ যদি নাইকিয়া কৰিব লাগে প্ৰশাসনৰ দায়িত্ব আছে, আৰু NDPS যিখন এক্ট আছে এই এক্টখনৰ সংশোধনীৰ প্ৰয়োজনীয়তা আছে। ড্ৰাগছ যাৰ হাততে পায় তেওঁ দোষী বুলি গণ্য কৰি তেওঁলোকৰ ওপৰতে ব্যৱস্থা হ'ব লাগে। আজি যিসকলে ড্ৰাগছ খাইছে কাইলে সেইকেইটা হয়গে পেডলাৰ হয়। গতিকে সেইকাৰণে এই ক্ষেত্ৰত কিন্তু বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি সততে জাহিৰ কৰি আহিছো, আমি গৰ্ব কৰি আহিছো, আমি গৌৰৱ কৰি আহিছো। আমি সম্ভ্ৰান্ত ঠাইৰ মানুহ, অসমৰ বৌদ্ধিক চিন্তা চৰ্চাৰ প্ৰাণকেন্দ্ৰ যোৰহাটৰ মানুহ, সাংস্কৃতিক ৰাজধানী যোৰহাটৰ মানুহ, শিক্ষাৰ নৱদ্বীপ যোৰহাটৰ মানুহ। আজি কিছুদিনৰ পৰা আমি লক্ষ্য কৰিছো যে যোৰহাটত এচাম ড্ৰাগছ বেপাৰীয়ে, ড্ৰাগছ সৰবৰাহকাৰীয়ে, ড্ৰাগছ সেৱনকাৰীয়ে যোৰহাটৰ ঐতিহ্য আচলতে ম্লান কৰিছে। বিগত সময়ত আমি বাৰম্বাৰ চৰকাৰক কৈ আহিছিলো, প্ৰশাসনক কৈ আহিছিলো, কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিলে। এইখন চহৰৰ মাজমজিয়াত সদৰ থানাৰ পৰা 300 মিটাৰ দূৰত
অনিমেষ ভূঞা নামৰ সম্ভাৱনাপূৰ্ণ ছাত্ৰ নেতাজনক কেইটামান ড্ৰাগছ আসক্ত নৰপিশাচে মৰিয়াই হত্যা কৰিছিলে। কিন্তু পৰৱৰ্তী সময়ত আমি তেতিয়াৰ ডিজিপি মহোদয় জি পি সিং ডাঙৰীয়াক সাক্ষাৎ কৰোঁতে তেখেতে আমাক আশ্বাস প্ৰদান কৰিছিলে যে যোৰহাটক সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰি তোলা হ'ব, ড্ৰাগছ মুক্ত নগৰ ৰূপে গঢ়ি তোলা হ'ব। কিন্তু কাৰ্যত ইয়াৰ বিপৰীতে আমি দেখা পালো গত 4 বছৰ যি অবাধ হাৰত ড্ৰাগছৰ আচলতে প্ৰয়োভৰ বৃদ্ধি পাইছে, ড্ৰাগছৰ সাম্ৰাজ্যখন যিধৰণে বিস্তাৰ হৈছে, এই কথা কিন্তু আচলতে যোৰহাটৰ সচেতন মহল, যোৰহাটৰ স্বাভিমানী ৰাইজ সাংঘাতিক ধৰণে উদ্বিগ্ন জীৱন যাপন কৰিবলগীয়া হৈছে। বিগত সময়ত আমি বাৰম্বাৰ চৰকাৰক দাবী জনাই আহিছিলো যে আৰক্ষী বিভাগৰ এছাম বিষয়াৰ সোপা ঢিলা নীতিৰ বাবে এনেকুৱা ধৰণৰ ঘটনাবোৰ সংঘটিত হৈ আহিছে। অতি আশ্চৰ্যৰ বিষয়, যোৰহাট সমষ্টিৰ মাননীয় বিধায়কগৰাকীয়ে 2025 বৰ্ষতে এটা দাবী কৰিছিলে, অসম চৰকাৰক জনাইছিলে যে যোৰহাট আৰক্ষীৰ এছাম বিষয়া তেওঁ সন্দেহ ব্যক্ত কৰিছিলে যে ড্ৰাগছ বেপাৰী, ড্ৰাগছ সেৱনকাৰীৰ লগত জড়িত আছে বুলি। কিন্তু অতি আশ্চৰ্যৰ বিষয়, গৃহ বিভাগ অসমৰ ইমানে নিৰ্লিপ্ত, তেওঁলোকে এজন জ্যেষ্ঠ বিধায়কৰ কথাকো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। তেতিয়াৰ দিনৰ যিসকল আৰক্ষী বিষয়া আছিলে তেওঁলোকৰ ওপৰত যদি বিহিত ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন আজি এনেকুৱা এটা পৰিৱেশৰ সূচনা নহ'লেহেঁতেন। তাৰ লগে লগে আমি আৰু এটা কথা ক'ব লাগিব, একবিংশ শতিকাৰ তৃতীয় দশকত আহি আমি উপনীত হৈছো। আমি প্ৰায়ে দেখা পাওঁ উভয় সদনতে হওক বা বিধানসভাতে হওক চৰকাৰে কেতবোৰ আইনৰ সংশোধনী কৰি আহিছে, কেতিয়াবা বিতৰ্কিত সংশোধনীও কৰি আহিছে, যাৰ কাৰণে আপোনালোকৰ লগতে আমিও ৰাজপথত প্ৰতিবাদ কৰিবলগীয়া হয়। কিন্তু আজি একবিংশ শতিকাৰ তৃতীয় দশকত যি সময়ত জোৰ পুৰি আহি আচলতে বাহু পালেহি, ড্ৰাগছ সকলোতে আচলতে বিস্তাৰ কৰিছে, সেই সময়ত এই নাৰ্কটিক্স আইনখনৰ NDPS আইনখনৰ সুৰুঙা ৰচিদালৈ এছাম ড্ৰাগছ সেৱনকাৰী, এছাম বেপাৰী, এছাম সৰবৰাহকাৰীয়ে কম সময়তে জেলৰ পৰা জামিন লাভ কৰে। যিটো কথা আচলতে তেওঁলোকে গুৰু গোসাঁই নমনাৰ নিচিনা এটা বা তেওঁলোকে কাম কৰিবলৈ দুগুণ উৎসাহ পোৱাৰ নিচিনা এটা কথা হৈছে। গতিকে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছো, আগন্তুক যেতিয়া অধিৱেশন বহিব, বিধানসভাই হওক বা লোকসভাৰ অধিৱেশন বহিব, এই NDPS এক্টখন সংশোধনীৰ জৰিয়তে কঠোৰভাৱে প্ৰণয়ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাৰ জৰিয়তে দোষীক কঠোৰতম শাস্তি দিয়া হয়। আমি ভবাতকৈও ভয়াৱহ আৰু চৰম শাস্তি যাতে প্ৰদান কৰা হয়। তাৰ লগে লগে আমি আৰু এটা কথা ক'ব লাগিব, আজি যদি আমি অসমৰ প্ৰেক্ষাপটত চাওঁ, ভিলেজ ডিফেন্স পাৰ্টি অৰ্থাৎ গাঁওৰক্ষী বাহিনী মডেলটো সমগ্ৰ দেশতে এটা সফল আৰ্হি। গতিকে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছো, কেৱল মাত্ৰ প্ৰশাসনেও এই ড্ৰাগছক শেষ কৰিব নোৱাৰে। গতিকে ড্ৰাগছক যদি আমি নিষেধ কৰিবলৈ হয়, তেতিয়াহ'লে চৰকাৰে VDP আৰ্হিৰ আধাৰত আৰক্ষীৰ প্ৰত্যক্ষ তত্বাৱধানত গাঁৱে গাঁৱে, পঞ্চায়তে, ৱাৰ্ডে এখনকৈ এণ্টি ড্ৰাগছ কমিটি গঠন কৰক, যাৰ জৰিয়তে ড্ৰাগছ বেপাৰী, ড্ৰাগছ সৰবৰাহকাৰী, ড্ৰাগছ সেৱনকাৰীক ড্ৰাগছৰ উৎসসমূহ চিনাক্ত আৰু উৎখাত কৰাত সহায়ক হয়। ইতিমধ্যে আপোনালোক সকলো জ্ঞাত, পবিত্ৰ ভাদ মাহ আৰম্ভ হৈছে। এই পবিত্ৰ ভাদ মাহত অসমৰ প্ৰত্যেকভাগ নামঘৰতে নাম প্ৰসংগ চলি আছে। আমিও অসম সেনাই সিদ্ধান্ত গ্ৰহণ কৰিছো। ইতিমধ্যে আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা আৰু অসম সেনা যোৰহাট জিলা সমিতিয়ে আজি প্ৰতিবাদী কাৰ্যসূচী বাহিৰ কৰিছে যে যোৰহাটত ড্ৰাগছ মুক্ত কৰাৰ দাবীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু আমিও এটা সিদ্ধান্ত গ্ৰহণ কৰিছো, পৰৱৰ্তী সময়ত আমি যোৰহাটৰ সমূহ নামঘৰত গৈ ভকত বৈষ্ণৱৰ আগত সেৱা লৈ সজাগতা পত্ৰ বিতৰণে আমি এটা সজাগতা সৃষ্টিৰ বাবে আমি প্ৰয়াস কৰি যাম।